অকল 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মই মুখ্যমন্ত্ৰীবাৰ ছাছপেনশ্যন কৰিছে, 3বাৰ নহয় 300 বাৰ কৰক, গোটেই জীৱনৰ কাৰণে মোৰ বিধায়ক পদটো খাই দিয়ক, কিন্তু অসমৰ মাটিত হিমন্ত বিশ্ব শৰ্মা কিমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। অসমৰ মাটিত এজন মুখ্যমন্ত্ৰীয়ে গৃহযুদ্ধ লগাই থাকিবলৈ কৰা চেষ্টাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। 2026 চনৰ নিৰ্বাচনৰ কাৰণে 2002 চনৰ গুজৰাটৰ নিচিনা হিন্দু মুছলমানৰ ইয়াত সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব এইটো কৰি আছে। এইটো কথা মই কোৱাৰ কাৰণে মোক এক্সপেল কৰি দিছে, কৰক। কিন্তু এটা কথা স্পষ্ট যে কোনো পধ্যে অসম বিধানসভা কেনেকৈ সাম্প্ৰদায়িকতাৰ বৃক্ষবাস্প বিয়পা মঞ্চ হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিব নালাগে। অসমখন খুব বেয়া দিশলৈ গৈ আছে, অসমখনত একদম শান্তি সম্প্ৰীতি বিঘ্নিত হ'বলৈ গৈ আছে। সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজে যুঁজ লগাবৰ কাৰণে, চিভিল ৱাৰ লগাবৰ কাৰণে, জাতি ধৰ্মৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টা কৰিছে। আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰা উচিত। মই সমগ্ৰ অসমবাসী ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ এই উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিক সকলোকে বিৰোধিতা কৰিবৰ কাৰণে অসমবাসী ৰাইজক মই আহ্বান জনাইছো। ধন্যবাদ।